নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইছ ফাউণ্ডেশ্যনলৈ আমি এটা সি সেটৰ সিৰিজ ষ্টাৰ্ট কৰিছিলো আৰু যত অলৰেডি দুটা আমি নাম্বাৰ সিস্টেম আৰু টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চনছ কৰিছিলো আৰু আজি আমি কোৱেশ্চনছ কৰিম এভাৰেজৰ ওপৰত নাও এভাৰেজ এটা এভাৰেজ হয় কি প্ৰথম কথা এভাৰেজ মিনিংটো এনেকুৱা হয় যে মাজত না বেছি না কম গতিকে মাজৰ ওকে এভাৰেজ উলিয়াম কেনেকে প্ৰথম আমি চাই লওঁ এভাৰেজৰ অলপমান কনসেপ্ট তো এভাৰেজ উলিওয়া ফৰ্মুলাটো কি হয় এভাৰেজ উলিওয়া ফৰ্মুলাটো হৈছে sum of total number অৰ্থাৎ যিমান কেইটা নাম্বাৰ আমাক দিয়া থাকিব সিৰিজটোত গোটেই কেইটা নাম্বাৰ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব দেন ডিভাইড কৰিব লাগিব কিহেৰে টোটেল নাম্বাৰছ গতিকে যিমান নাম্বাৰ দিয়া আছে গোটেই কেইটাক আমি যোগ কৰিম আৰু কেইটা নাম্বাৰ আছে সেই নাম্বাৰে কি কৰিম ডিভাইড কৰি দিলে আমাৰ কি ওলাই যাব এভাৰেজ ওলাই যাব বা ইয়াক আমি এনেকৈ লিখিব পাৰো a = s divided by n আৰু যদি কেতিয়াবা মোক সাম খিনি উলিয়াব লাগিব যে টোটেল যোগ কৰা সংখ্যা মানে যোগফল কিমান হ'ব তেতিয়া হলে আমি কি কৰি দিম a * n এনেকৈ আমি উলিয়াব পাৰিম সো एग्जांपल হিচাপে যদি চাও এটা সিৰিজ দিয়া আছে ধৰা 1 2 3 4 5 ওকে নাও ইয়াৰ মই এভাৰেজ উলিয়াব লাগে তো অ্যাকৰ্ডিং টু ফৰ্মুলা কি হয় গোটেই কেইটা সংখ্যা কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে গোটেই কেইটা সংখ্যা যোগ কৰিব লাগিব 1 + 2 + 3 + 4 + 5 ডিভাইডেড বাই টোটেল নাম্বাৰ টোটেল কিমান আছে 5 ওকে গতিকে গোটেই কেইটা সংখ্যা যোগ কৰিলে কিমান পাম 5 4 9 9 1 10 10 5 15 ডিভাইডেড বাই 5 15 ডিভাইডেড বাই 5 অৰ্থাৎ কিমান ওলাব 3 গতিকে মোৰ এভাৰেজ কিমান হৈ যাব 3 ঠিক আছে এটো হৈছে এভাৰেজৰ বেসিক কনসেপ্ট আৰু যদি সিমিলাৰলি এই যেটো সিৰিজ আছে এটো কিহৰ আছে বুলি ক'লে এই সিৰিজটো আছে AP অৰ্থাৎ অ্যাৰিথমেটিক প্ৰগ্ৰেছন মানে ইহতৰ প্ৰত্যেকটো নাম্বাৰৰ মাজৰ ডিফাৰেন্স কি হয় সমান যেনেকৈ 1 ৰ পৰা 2 লে মাজৰ ডিফাৰেন্স 1 2 ৰ পৰা 3 লে মাজৰ ডিফাৰেন্স 1 ঠিক আছে বা যদি মই সিৰিজ এটা এনেকৈ লিখো 2 4 6 8 10 গতিকে ইহতৰো সেম হ'ব ডিফাৰেন্স সবতে মাজতে 2 2 2 কে ডিফাৰেন্স থাকিব ঠিক আছে গতিকে অ্যাৰিথমেটিক প্ৰগ্ৰেছনত যদি এটা সিৰিজ থাকে তাৰ এভাৰেজ উলিয়া ফৰ্মুলাটো হৈছে a = first term plus last term and divided by 2 গতিকে ইয়াতে ফার্স্ট টার্ম কি হয় এটো যদি সংখ্যা আমি ধৰি লওঁ ফার্স্ট টার্ম ইয়াতে আহিব 2 আৰু লাস্ট টার্ম কি হয় ইয়াতে লাস্ট টার্ম হৈ যায় 10 ডিভাইডেড বাই 2 গতিকে এই দুটা যোগ কৰিলে কিমান হ'ব 12 ডিভাইডেড বাই 2 মানে 6 গতিকে ইয়াৰ এই যেটো সিৰিজ আছে এই সিৰিজটোৰ এভাৰেজ কিমান হৈ যাব এভাৰেজ হৈ যাব মোৰ 6 ওকে তো এইখিনি হৈছে বেসিক কনসেপ্ট নাও এটা বেসিক কনসেপ্ট ইউজ কৰি আমি কি কৰিম ইয়াত থকা কিছুমান কোৱেশ্চন সলভ কৰিম নাও প্ৰথম কোৱেশ্চনটো মোক কি দিয়া আছে The ratio of two positive numbers is 3:5 and the average of the number is 48. What is the difference of numbers? গতিকে মোৰ হাতত দুটা নাম্বাৰ আছে আৰু সেই নাম্বাৰ দুটাৰ ৰেশিও দিত হৈছে কিমান 3:5 ওকে দুটা নাম্বাৰ আছে 1 2 আৰু দুইটা নাম্বাৰে মোক ৰেশিও দিত হৈছে 3:5 নাও ইহতৰ এভাৰেজ দিত আছে এভাৰেজ দিত হৈছে গতিকে ইহতৰ এভাৰেজ দিত হৈছে 48 এটা মই উলিয়াব লাগে যে সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্স কিমান ওকে নাও এটো কেনেকৈ কৰিম এটা যেহেতু মোক এভাৰেজ দিত হৈছে ইয়াৰ পৰা মই সাম উলিয়াব পাৰিম তাৰমানে সংখ্যা দুটাৰ যোগফল কেনেকৈ উলিয়াও এভাৰেজ ইনটু টোটেল নাম্বাৰ গতিকে এভাৰেজ কিমান হয় ইয়াতে 48 ইনটু টোটেল নাম্বাৰ কেটা দুটা সংখ্যা বুলি কৈছে 1 2 গতিকে 2 কৰি দিলে সাম কিমান হৈ যাব 96 তো ইয়াৰ সাম হৈ গল 96 নাও মোক কি কৰিছে সংখ্যা দুটাৰ ৰেশিও দি থোৱা আছে ঠিক আছে ৰেশিওৰ পৰা আমি কেনেকৈ উলিয়াম ডিফাৰেন্স যে এই সংখ্যা দুটা প্ৰথম যোগ কৰা 3 আৰু প্লাস যোগ কৰিলে কিমান হ'ব 8 গতিকে 8 ৰ কাৰণে ভ্যালু কিমান হ'ব 96 1 ৰ কাৰণে ভ্যালু কিমান হ'ব তেতিয়া হলে 8 ইয়াক যদি ডিভাইড কৰো 1 2 12 সংখ্যা কেটা আছে দুটা গতিকে দুটা সংখ্যাৰ কাৰণে মোৰ ভ্যালু কিমান হ'ব 12 * 2 24 is my answer
ওকে গতিকে মোৰ এনসাৰ কিমান হৈ যাব 24 কেনেকৈ কৰিলো প্ৰথম সাম উলিয়ালো ঠিক আছে সাম কেনেকৈ উলিয়াম এভাৰেজ ইনটু টোটাল নাম্বাৰ তো এভাৰেজ আছিল 48 টোটাল নাম্বাৰ আছে দুটা গতিকে টোটাল যোগফল কিমান হ'ব সংখ্যা দুটাৰ যোগফল হৈ যাব 96 তো ৰেশিওৰ পৰা মই কেনেকৈ উলিয়াম যে এই দুটাক প্ৰথম যোগ কৰিলো গতিকে যোগফল কিমান ওলালে 8 তো 8ৰ কাৰণে ভ্যালু হৈ যাব 96 গতিকে মই 1 ৰ ভ্যালু উলিয়াম তো 1 ৰ ভ্যালু মানে কি কৰিম 96ক মই 8 ৰে ডিভাইড কৰিম গতিকে 96ক যদি 8 ৰে ডিভাইড কৰো 1 ৰ ভ্যালু কিমান ওলাই যাব 12 টোটাল সংখ্যা কিমান আছিল টোটাল সংখ্যা আছিল দুটা গতিকে মোৰ এনসাৰ কিমান হৈ যাব 24 ঠিক আছে ওকে নেক্সট কোৱেশ্চন নাও নেক্সট কোৱেশ্চন কি কৈছে if the arithmetic mean of arithmetic mean মানেও এভাৰেজ এ বুজায় ওকে এটো মিনিংও এভাৰেজ এ বুজায় if the arithmetic mean of 7 5 13 x and 9 is 10 then the value of x is okay arithmetic mean এই গুটেই সিরিজটোৰ arithmetic mean কিমান দি থোৱা আছে 10 দি থোৱা আছে x ৰ ভ্যালু কিমান এতিয়া এটো আমি কেনেকৈ কৰিম এটো কৰিবলৈ একটা সিম্পল নিয়ম কেনেকৈ কৰিম এতিয়া এভাৰেজ ইকুৱেল বা arithmetic mean ইকুৱেল কি হয় sum divided by n হয়নে তো প্ৰথম কি কৰিব লাগিব গুটেই কিটা সংখ্যাক যোগ কৰিব লাগিব তাৰ পৰা কিমানটা সংখ্যা আছে এই ডিভাইড কৰিব লাগিব এভাৰেজৰ ভ্যালু মোক দি থোৱা আছে 10 বুলি ওকে গতিকে ফৰ্মুলাত পুট কৰি দিলে आंसर ওলাই যাব ইয়াত কিমান হ'ব এভাৰেজ দিছে 10 সামৰ ভ্যালু কিমান হ'ব 7 plus 5 plus 13 plus x plus 9 divided by n মানে total number 1 2 3 4 5 divided by 5 now তো এফালে গুছি আহিলে 50 তো এটো সংখ্যা গুটেই কিটাক যদি যোগ কৰো কিমান হ'ব 13 7 20 20 9 29 29 পাছে কিমান হ'ব 34 plus x গতিকে x ৰ ভ্যালু কিমান হ'ব x is equal 50 minus 34 মানে কিমান হৈ যাব 60 ওকে গতিকে এটো যেটো আমাৰ ফৰ্মুলা আছে ফৰ্মুলা থ্ৰুদি আমি কি কৰিব পাৰো x ৰ ভ্যালু উলিয়াব পাৰো ওকে এটো আমাৰ ফৰ্মুলা আছিল এভাৰেজ টোটাল সাম টোটাল নাম্বাৰৰ সাম ডিভাইডেড বাই টোটাল নাম্বাৰ গতিকে সাম কৰিলো গুটেই কিটা নাম্বাৰক ডিভাইডেড কিমানটা নাম্বাৰ আছে টোটাল নাম্বাৰ আছে 5টা ওকে 5 ৰে হেকাৰণে ডিভাইড কৰি দিলো আৰু ইয়াৰ পৰা x ৰ ভ্যালু আমি উলিয়াব পাৰিম ঠিক আছে সো এনেকুৱা কোৱেশ্চনছ আমাৰ এক্সামত আহিব ওকে আমাৰ এপিএসসি সিসি জি সিসেট পেপাৰ থাকিব তাত এনেকুৱা কিছুমান কোৱেশ্চনছ আহিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন নাও নেক্সট কোৱেশ্চনটো মোক কি দি থৈছে the average of 7 consecutive number is 20 the largest this number is এটা একদম সবচে ইজি কোৱেশ্চন কবলৈ গলে সবচে ইজি কোৱেশ্চন এটোৱে এটা কনজিকিউটিভ নাম্বাৰ মানে কি হয় প্ৰথম হেতু জানি লব লাগিব কনজিকিউটিভ নাম্বাৰ মানে কি হৈছে এটা সংখ্যাৰ পিছত ইটো সংখ্যা একেলগে থকা যেনেকে 1 2 3 4 হয়নে এবিলাকক আমি কি বুলি কম কনজিকিউটিভ নাম্বাৰ এটা টাৰ্মৰ পিছত ইটো টাৰ্ম নেক্সট টাৰ্ম তো তেনেকে একেলগে থকা বিলাকক কি হয় 7 কনজিকিউটিভ নাম্বাৰ নাও এতিয়া এটা বস্তু চাবা 7 কনজিকিউটিভ নাম্বাৰ আছে মানে ইয়াৰ যেতিয়া এভাৰেজ দি থোৱা আছে এভাৰেজ মানে কি হয় সদায় মাজৰ সংখ্যাটো ওকে গতিকে প্ৰথম আমি কি কৰিম প্ৰথম আমি 7টা সংখ্যা বহাই লম মানে 1 2 3 4 5 6 7 এতিয়া 7টা সংখ্যাৰ যোনটো মাজৰ সংখ্যা হ'ব কাৰণ এভাৰেজ কিমান বুলি কৈছে 20 তো এফালে 3টা গতিকে ইয়াত কি বহি যাব 20 যদি ইয়াত 20 হয় কনজিকিউটিভ নাম্বাৰ তেতিয়াহলে বাকি কিটা নাম্বাৰ কিমান হ'ব ইয়াত 21 22 23 কি মোক কি কৈছে লাৰ্জেষ্ট নাম্বাৰ গতিকে ইয়াত লাৰ্জেষ্ট নাম্বাৰ কি হৈ যাব আনসাৰত 23 আৰু আগৰ সংখ্যা কিটাও লিখিব পাৰিবা 20 19 18 17 যদি মোক খুদিলে হেতেন ইয়াৰে স্মলেষ্ট সংখ্যা কোনটো তেতিয়াহলে কি হৈ গ'ল 17 তো এটো কেনাই কৰিব লাগে কনজিকিউটিভ নাম্বাৰ মানে কি হয় টোটালি একদম এটা যেনেকৈ আমি ক্ৰনোলজিক্যাল অৰ্ডাৰত সজাও ন তো তেনেকুৱা মানে একেলগে থকা নাম্বাৰ 1 2 3 4 এতিয়া ইয়াত যেনেকৈ আছে 17 18 19 20 ঠিক আছে তো এইবিলাকক কম আমি কনজিকিউটিভ নাম্বাৰ
আৰু কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ কি হয় সদায় মাজৰ সংখ্যাটো গতিকে ইয়াত 7 কনজিকিউটিভ নাম্বাৰ আছিলে তো 7টা ঘৰ বনালো তাৰ এভাৰেজ নাম্বাৰটো কি হয় 20 গতিকে এভাৰেজ মানে কি হয় মাজৰ সংখ্যা 20 মাজত আছে গতিকে এটো ইয়াত কি হৈ যাব ইয়াতে ই এভাৰেজ গতিকে ইয়াত যদি 20 হয় বাকি কিটাও যদি কনজিকিউটিভ নাম্বাৰ হয় তেতিয়া হলে কি কৰিম ইয়াত 21 22 23 তো লাৰ্জেষ্ট কৰিছে এই সিৰিজটোৰ আটাইতকৈ ডাঙৰ নাম্বাৰ গতিকে ডাঙৰ নাম্বাৰটো কি হৈ যাব 23 গতিকে দিস ইজ এ ইজি কোৱেশ্চনছ ওকে বাট এক্সামত কিন্তু এনেকুৱা কোৱেশ্চনছ আহিব পাৰে যদিহে তুমি 7 কনজিকিউটিভ নাম্বাৰ মানে বুজি নোপোৱা এক্সামত কিন্তু এটো ভুল হৈ যাব পাৰে ঠিক আছে চলো আকৌ যদি এটা বস্তু থাকে যে ইয়াতে যেহেতু 7 আছে 7 থকাৰ কাৰণে এফালে তিনটা সংখ্যা এফালে তিনটা সংখ্যা মাজত বহাব পাৰিলো যদি কেনেবাকে ইভেন নাম্বাৰ এটা থাকিলে হেতেন যেনেকে 6 থাকিলতেন 6টা কনজিকিউটিভ নাম্বাৰ তেতিয়া আমি কি কৰিম জানা তেতিয়া আমি কি কৰিম মাজৰ যি দুটা সংখ্যা থাকিব সেই সংখ্যা দুটাক দুইটাক যোগ কৰি 2 ৰে ডিভাইড কৰি দিলে এভাৰেজ ভ্যালুটো ওলাই যাব যদিহে মোক ক'লে হেতেন 6টা কনজিকিউটিভ নাম্বাৰৰ ঠিক আছে কনজিকিউটিভ নাম্বাৰ আছে ধৰা ইয়াতে ধৰা 17 18 19 20 ওকে 21 তো ইয়াত কেটা হল 5টা কনজিকিউটিভ নাম্বাৰৰ 22 6টা কনজিকিউটিভ নাম্বাৰৰ মোক ক'লে যে কি এভাৰেজ উলিওৱা এটা এটা বস্তু চোৱা ইয়াতে মই মাজৰ নাম্বাৰটো উলিয়াবলে কি হয় অলপ প্ৰবলেম হয় হয়নে বিকজ এফালে তিনটা থাকিব এফালে তিনটা আছে গতিকে মাজৰ নাম্বাৰটো কেনেকৈ উলিয়াম অলপ খেলিমেলি হয় ইয়াতে যেনেকৈ 7টা আছিল কাৰণে মাজত 20 থাকিলে এফালে তিনটা ইয়াত আমি কি কৰিম ইয়াত চাম মাজৰ সংখ্যা দুটা কোন দুটা গতিকে ইয়াত যদি চাও 19 আৰু 20 কি হ'ব মাজৰ সংখ্যা গতিকে এই সংখ্যা দুটা প্ৰথম যোগ কৰিম তাৰ পিছত কি কৰি দিম 2 ৰে ডিভাইড কৰি দিলে মোৰ কি হৈ যাব এনসাৰটো ওলাই যাব পইণ্টত ওলাব ঠিক আছে তো এটো কিমান লব 39 ডিভাইডেড বাই 2 39 ডিভাইডেড বাই 2 মানে কিমান হ'ব 39 ক যদি 2 ৰে ডিভাইড কৰো এবাৰ যাব 2 19 2 9 18 1 নামিলে পইণ্ট দিলো 0 5 তো ইয়াৰ এভাৰেজ কিমান হৈ যাব ইয়াৰ এভাৰেজ হৈ যাব 19.5 ঠিক আছে যদিহে অড নাম্বাৰত থাকে তেতিয়া হলে ডাইৰেক্ট উলিয়াবলে ভাল এফালে কেটা নাম্বাৰ আৰু এফালে কেটা নাম্বাৰ সমান নাম্বাৰত ভাগ কৰি দিলে হল মাজৰ নাম্বাৰটো উলিয়াই দিলে হল যদি ইভেন নাম্বাৰত আছে উলিয়াবলে দিগদাৰ পাইছা তেতিয়া হলে আমি কি কৰিম মাজৰ যোন দুটা সংখ্যা আছে হেটাক যোগ কৰি 2 ৰে ডিভাইড কৰি দিলে ইয়াৰ এভাৰেজ ওলাই যাব এটো কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰত যদিহে নাম্বাৰ কেটা ক্ৰনোলজিক্যালি দিয়া আছে বা একেলেথাৰিয়ে দিয়া আছে তেতিয়া ওকে নাও next question the average of 3 consecutive odd numbers is 52 more than 1/3 of the largest numbers what is the smallest number okay so question to kon bujibole tough hoise but question to iman tough নহয় প্ৰথম কথা তিনটা consecutive odd number ঠিক আছে consecutive মানে মই কলোৱে যে একেলেথাৰি থকা এটাৰ পিছত এটা কিন্তু ইয়াত কলে যে odd number এতিয়া প্ৰথম সংখ্যা ধৰা তিনটা সংখ্যাৰ কথা কলে 1 2 and 3 ঠিক আছে তিনটা সংখ্যা যদি প্ৰথম সংখ্যাটো মই x ধৰো তেতিয়া হলে দ্বিতীয় সংখ্যাৰ তৃতীয় সংখ্যাটো কিমান হ'ব তো x যদি ধৰো প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটো কিমান হ'ব তেতিয়া হলে x + 2 নেক্সট টু কিমান হ'ব x + 4 এটো কিয় হল চাবা x ৰ ভ্যালু যদি মই 1 ধৰো তেতিয়া হলে ইয়াত কিমান আহিব ইয়াত মই 1 লিখিলে 3 আহিব ইয়াত তেতিয়া হলে কিমান আহিব 5 আহিব হয়নে বুজি পাইছা না এটো যদি x ত মই x + 1 লিখো কিন্তু তেতিয়া ভুল হ'ব কাৰণ ইয়াতো মই যদি আকৌ x ৰ ভ্যালু 1 লিখো ইয়াত x ৰ ভ্যালু 1 লিখা মানে এফালে যদি x + 1 লিখো তেতিয়া হলে 2 আহিব ইয়াত 4 আহিব গতিকে অড নাম্বাৰত হ'বলৈ হলে কি লিখিব লাগিব x + 2 x + 4 ঠিক আছে নাও এতিয়া যেহেতু মোক কৈ থৈছে কি কৈছে যে এভাৰেজ অফ 3 কনজিকিউটিভ নাম্বাৰ যেটা তিনটা কনজিকিউটিভ নাম্বাৰ আছে তো তাৰ এভাৰেজ মানে কোনটো হ'ব x + 2 এই নাম্বাৰটো এভাৰেজ ইয়াত এটো এভাৰেজ নাম্বাৰ যেহেতু মাজত আছে কনজিকিউটিভ নাম্বাৰ হয় ওকে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব তেতিয়া হলে এটো আটাইতকৈ ডাঙৰ সংখ্যা আৰু এটো আটাইতকৈ ইয়াত সৰু সংখ্যা কোৱেশ্চনটোত মোক কি দিটো আছে যে x + 2 যোনটো এভাৰেজ হয় ঠিক আছে ইয়াৰ এভাৰেজ হ'ব x + 2 এটো হৈ যাব এভাৰেজ যেহেতু ই মাজত আছে ওকে
ইয়াৰ ইকুৱেল কি হ'ব যে যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোতকে কি হ'ব 52 বেছি আৰু ডাঙৰ সংখ্যাটো 1/3 হয় অৰ্থাৎ ইকুৱেশ্যনটো এনেকুৱা বনিব যে যেটো এভাৰেজ x + 2 এভাৰেজ তাৰ ইকুৱেল কি হয় 1/3 অফ লাৰ্জেষ্ট নাম্বাৰ তো লাৰ্জেষ্ট নাম্বাৰ কি হ'ব x + 4 হয়নে এটো লাৰ্জেষ্ট নাম্বাৰ এন্ড তাতকৈ কিমান বেছি বুলি কৈছে 52 বেছি বুলি কৈছে গতিকে এটো মোৰ হৈ যাব ইকুৱেশ্যন নাও মই এটো সলভ কৰিব লাগিব গতিকে x + 2 এটো কি হ'ব x + 4 divided by 3 plus 52 okay তো এফালে x + 2 ফালে কি হ'ব x + 4 plus 3 ইয়াক পূৰণ কৰা 3 ইয়াক পূৰণ কৰিলে 3 × 2 = 6 3 × 5 = 15 divided by 3 3 টো এফালে লৈ নিব পাৰো মই ইনটু হৈ যাব ইয়াত 3x + 6 = x + 4 plus দুইটা যোগ কৰি দিও ঠিক আছে ইমান কি নকৰিলেও হ'ব তো এটা যোগ কৰিলে কিমান হ'ব 160 নাও x এফালে আহি গল টুৱাইস x হল ইফালে কি যাব ইফালে যদি 6 ক লৈ যাও তেতিয়া হলে কিমান হ'ব 154 তো x ৰ ভ্যালু কিমান হ'ব 154 divided by 7 বাৰ যাব ঠিক আছে 2 7 14 divided আকৌ 7 বাৰ যাব মানে आंसर কিমান হৈ যাব x ৰ ভ্যালু 77 এটা মোক কি কৰিছিল what is the smallest number যেহেতু ইয়াত smallest number কোনটো হয় x এ হয় গতিকে x ৰ ভ্যালু মই ইয়াত কিমান পালো 77 তাৰ মানে মোৰ आंसर কিমান হৈ যাব 77 হৈ যাব মোৰ কারেক্ট आंसर কোৱেশ্চনটো বুজি পাইছা ন ইজি কোৱেশ্চন হয় খালি ইয়াৰ ল্যাঙ্গুৱেজটো অকমান ঘূৰাই কৰিছে যে তিনটা কনজিকিউটিভ অড নাম্বাৰৰ ঠিক আছে যেটো ডাঙৰ নাম্বাৰ কি কি হয় এভাৰেজৰ 1/3 plus 52 বেছি ওকে গতিকে প্ৰথম আমি কি কৰিলো প্ৰথম আমি তিনটা নাম্বাৰ উলিয়াইলো এটাক প্ৰথম নাম্বাৰটোক x ধৰিলো প্ৰথম যদি x ধৰো নেক্সট টু অড নাম্বাৰ ধৰিবলে কিমান ধৰিব লাগিব x + 2 এটো যদি বুজি পোৱা নাই তেনে হলে তুমি ইয়াত চাই লোৱা x ৰ ভ্যালু যদি মই 1 লিখো তেতিয়া হলে ইয়াতো 1 হ'ব 1 + 2 মানে কিমান হ'ব 3 1 + 4 মানে কিমান হ'ব 5 বুজি পাইছা যদি মই x ৰ ইয়াত +2 নিলিখি +1 লিখো তেতিয়া হলে মোৰ কি হৈ যাব এটো তেতিয়া হলে আকৌ ইভেন নাম্বাৰ ওলাই যাব ওকে গতিকে কাৰণে x + 2 x + 4 যেহেতু কনজিকিউটিভ নাম্বাৰৰ সদায় মাজৰ সংখ্যাটো কি হয় এভাৰেজ হয় গতিকে x + 2 কি হৈ যাব মোৰ এভাৰেজ নাও একৰ্ডিং টু কোৱেশ্চন মোক কি কৈছে এভাৰেজ ইজ ইকুৱেল 1/3 অফ লাৰ্জেষ্ট নাম্বাৰ গতিকে ইয়াত লাৰ্জেষ্ট নাম্বাৰ কোনটো হয় x + 4 ইজ দা লাৰ্জেষ্ট নাম্বাৰ 1/3 অফ লাৰ্জেষ্ট নাম্বাৰ প্লাস 52 ওকে গতিকে এটো যদি আমি ধুনিয়াকৈ সলভ কৰো তেনে হলে x ৰ ভ্যালু কিমান পাই যাম 77 নাও মোক কোৱেশ্চনটোত কি কৰিছিল স্মলেষ্ট অফ দিস গতিকে x টো আটাইতকৈ সৰু আছিল আৰু x ৰ ভ্যালু কিমান পালো 77 গতিকে এটো হৈ যাব মোৰ आंसर ডান বুজি পাইছা সকে ওকে বুজি পাইছা এটো ঠিক আছে দেন নেক্সট কোৱেশ্চন নাও নেক্সট কোৱেশ্চনটো তোমাক মই এটো কোৱেশ্চনটো কি দিয়া আছে the average of the first three number is thrice of fourth number if the average of all four number is 5 then find the fourth number so a number to a question to তোমালোকক মই হোমৱৰ্ক দিছো কমেন্ট সেকশনত এই কোৱেশ্চনটো সলভ কৰি জনাবা ইয়াৰ এনসাৰটো কিমান আহিব ঠিক আছে ওকে কোৱেশ্চনটো ভালকৈ পঢ়ি লবা আৰু কোৱেশ্চনটো চাবা যে কি বিচাৰিছে কোৱেশ্চনটোৱে আৰু চাই ধুনিয়াকৈ কমেন্ট সেকশনত জনাবা এই কোৱেশ্চনটোৰ এনসাৰ কিমান হ'ব আই থিংক তোমালোকে অলপ বুজি পাইছা যে এভাৰেজত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে ওকে তো আকৌ আহিম নেক্সট সেশনত বেলেগ অন্য এটা টপিক লৈ পেলাই তেতিয়ালৈকে ভালদৰে প্ৰিপাৰেচন কৰি থকা আৰু কিবা যদি ডাউট আছে আমাৰ লগত যোগাযোগ কৰিবা থ্যাংক ইউ